আমি বাৰম্বাৰ কৈছো তেওঁলোকক এয়া চা আমাৰ স্থানীয় মানে প্ৰাক্তন শিক্ষয়িত্ৰীসকলে আচৰি দিছে। লিখা মানে মাটি দখল কৰিছে কাজিয়া মাটি কাজিয়া মানে বুঢ়াটো মৰি দেয়া হৈ গ'ল জোঁৱাই খাতে দিয়কচোন আমাৰ এই নৰেশ্বৰ মানুহ আপোনাৰ হেৰিটো হ'ব হ'ব আমিও দেখিম মাকচোন নলাটো অকণমান মাকচোন তই গাঁৱৰ এই পথাৰত এটা বৃহৎ খনন কাৰ্যসূচী চলাই আছে। মই এই গাঁৱলৈ বিয়া হৈ অহা এইটো পৰিয়ালে বিয়া হৈ অহা 5 বছৰ হৈছে, কিন্তু আমি ইমান দিনে তেওঁলোকক ইয়াত এই মাটিত তেওঁলোকৰ কোনো ধৰণৰ চিনমুকাম দেখা নাছিলোঁ। আজি তেওঁলোকে কি পৰিপ্ৰেক্ষিতত কেনেকৈ ধৰণে আহি পেলানি ইয়াত খনন কাৰ্য চলালে সেয়াও নাজানো। আমি সেয়া অবৈধ বুলিয়ে ভাবিছোঁ। আৰু এই অঞ্চলত এই ঠাইতে যে এটা লাইন গেছ আছে সেই কথা তেওঁলোকক বাৰম্বাৰ কোৱা হৈছিলে। ৰাইজে গৈ বাৰম্বাৰ কৈছেগৈ, তেওঁলোকে ৰাইজৰ সাকবাধা নুশুনিলে, বৰঞ্চ তেওঁলোকে আমাৰে জ্যেষ্ঠ ব্যক্তিসকলক বিভিন্ন ধৰণৰ অপমানসূচক বাক্য কৰি উভতাই পঠালে। আৰু এই সন্ধিয়ালৈ তেওঁলোকে দিনটো তেনেদৰে খনন কাৰ্য চলাই সন্ধিয়ালৈ তেওঁলোকে এই আমাৰ সন্মুখেৰে পাৰ হৈ যোৱা গেছ লাইন পাইপত তেওঁলোকে জেচিবিৰ দ্বাৰা সেয়া ফুটা হৈ গৈছে, আৰু যাৰ দ্বাৰা গেছ নিৰ্গত হৈছে। আৰু গেছ নিৰ্গত হোৱাটোৱে মেইন ঘটনা। গেছ নিৰ্গত তেওঁলোকে জেচিবিৰ দ্বাৰা ফুটোৱালে পাইপবিলাক। এই কাৰ্যত জড়িত নাম জনাৰ ভিতৰত অংকুৰ গগৈ, পিংকু গগৈ, ময়ূৰ গগৈ আৰু বাকী দুজনৰ নামটো নাজানো। টুটুমণি গগৈৰ পুত্ৰ তেওঁলোক দুজন, আৰু মাখনি গগৈৰ পুত্ৰ। ৰন্ধা বঢ়া চলিয়ে আছে, মানে ৰন্ধা বঢ়া চলি থকা সময়তে অত্যাধিক পৰিমাণে গেছ নিৰ্গত হোৱাৰ ফলত আমি চব কৰিব লাগে। মাটি খালি আছে, খনন কাৰ্য চলাই আছে। আমাৰ দদাইদেউৰ আজি আদ্য শ্ৰাদ্ধ আছিলে। মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে। মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্য শ্ৰাদ্ধলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে। তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে। খান্দোতে এটা ডাঙৰ শব্দ হৈছে। শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে, আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে। সেয়েহে মোৰ অলপ ভয়ো খাইছোঁ, যথেষ্ট ভয়ো খাইছোঁ। আৰু যদি তাৰ পৰিৱৰ্তে যদি আমাৰ কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন। এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে, আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে। মই তাকে কামনা কৰিছোঁ। অবৈধভাৱে খনন কাৰ্য যে চলাই আছে পথাৰত, তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি মই আমি বাৰম্বাৰ কৈছো তেওঁলোকক এয়া চা আমাৰ স্থানীয় মানে প্ৰাক্তন শিক্ষয়িত্ৰীসকলে আচৰি দিছে। লিখা মানে মাটি দখল কৰিছে কাজিয়া মাটি কাজিয়া মানে বুঢ়াটো মৰি দেয়া হৈ গ'ল জোঁৱাই খাতে দিয়কচোন আমাৰ এই নৰেশ্বৰ মানুহ আপোনাৰ হেৰিটো হ'ব হ'ব আমিও দেখিম মাকচোন নলাটো অকণমান মাকচোন তই গাঁৱৰ এই পথাৰত এটা বৃহৎ খনন কাৰ্যসূচী চলাই আছে। মই এই গাঁৱলৈ বিয়া হৈ অহা এইটো পৰিয়ালে বিয়া হৈ অহা 5 বছৰ হৈছে, কিন্তু আমি ইমান দিনে তেওঁলোকক ইয়াত এই মাটিত তেওঁলোকৰ কোনো ধৰণৰ চিনমুকাম দেখা নাছিলোঁ। আজি তেওঁলোকে কি পৰিপ্ৰেক্ষিতত কেনেকৈ ধৰণে আহি পেলানি ইয়াত খনন কাৰ্য চলালে সেয়াও নাজানো। আমি সেয়া অবৈধ বুলিয়ে ভাবিছোঁ। আৰু এই অঞ্চলত এই ঠাইতে যে এটা লাইন গেছ আছে সেই কথা তেওঁলোকক বাৰম্বাৰ কোৱা হৈছিলে। ৰাইজে গৈ বাৰম্বাৰ কৈছেগৈ, তেওঁলোকে ৰাইজৰ সাকবাধা নুশুনিলে, বৰঞ্চ তেওঁলোকে আমাৰে জ্যেষ্ঠ ব্যক্তিসকলক বিভিন্ন ধৰণৰ অপমানসূচক বাক্য কৰি উভতাই পঠালে। আৰু এই সন্ধিয়ালৈ তেওঁলোকে দিনটো তেনেদৰে খনন কাৰ্য চলাই সন্ধিয়ালৈ তেওঁলোকে এই আমাৰ সন্মুখেৰে পাৰ হৈ যোৱা গেছ লাইন পাইপত তেওঁলোকে জেচিবিৰ দ্বাৰা সেয়া ফুটা হৈ গৈছে, আৰু যাৰ দ্বাৰা গেছ নিৰ্গত হৈছে। আৰু গেছ নিৰ্গত হোৱাটোৱে মেইন ঘটনা। গেছ নিৰ্গত তেওঁলোকে জেচিবিৰ দ্বাৰা ফুটোৱালে পাইপবিলাক। এই কাৰ্যত জড়িত নাম জনাৰ ভিতৰত অংকুৰ গগৈ, পিংকু গগৈ, ময়ূৰ গগৈ আৰু বাকী দুজনৰ নামটো নাজানো। টুটুমণি গগৈৰ পুত্ৰ তেওঁলোক দুজন, আৰু মাখনি গগৈৰ পুত্ৰ। ৰন্ধা বঢ়া চলিয়ে আছে, মানে ৰন্ধা বঢ়া চলি থকা সময়তে অত্যাধিক পৰিমাণে গেছ নিৰ্গত হোৱাৰ ফলত আমি চব কৰিব লাগে। মাটি খালি আছে, খনন কাৰ্য চলাই আছে। আমাৰ দদাইদেউৰ আজি আদ্য শ্ৰাদ্ধ আছিলে। মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে। মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্য শ্ৰাদ্ধলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে। তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে। খান্দোতে এটা ডাঙৰ শব্দ হৈছে। শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে, আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে। সেয়েহে মোৰ অলপ ভয়ো খাইছোঁ, যথেষ্ট ভয়ো খাইছোঁ। আৰু যদি তাৰ পৰিৱৰ্তে যদি আমাৰ কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন। এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে, আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে। মই তাকে কামনা কৰিছোঁ।
অবৈধভাৱে খনন কাৰ্য যে চলাই আছে পথাৰত সেই তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি মই